নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৰে ভাল আজি ক্লাছটোত আমি 27 জুনত আমাৰ অসম কেবিনেটে কি ডিসিশন ললে তেওঁলোকৰ কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললে এই সিদ্ধান্তসমূহৰ বিষয়ে আজি ক্লাছটোত আমি আলোচনা কৰিম সো আমি সিদ্ধান্তসমূহৰ ফালে যদি যাও প্ৰথমতে ইয়াতে আপোনালোকে দেখিছে জিলা পৰিষদত ন্যায্য প্ৰতিনিধিত্ব নিশ্চিতকৰণ or ensuring fair representation in জিলা পৰিষদ মই অকমান জুম কৰি দিছো অৰ্থাৎ আমি ইয়াতে যদি চাও জিলা পৰিষদ সমূহত অলৰেডি নিৰ্বাচন হৈ গল আৰু ইয়াতে কি কৰা হৈছে যে কেবিনেটে অসম পঞ্চায়ত সংবিধান বিধি বা আমি যদি চাও ইয়াতে আসাম পঞ্চায়ত যিটো মানে পঞ্চায়ত কনস্টিটিউশন ৰুল যিটো আছিল 1995 তাতে হেতুত এমেন্ডমেন্ট কৰিছে সংশোধন কৰা বুলি ইয়াতে কিছুমান বিধি সংশোধন কৰিছে বা কিছুমান বিধিৰ মানে এমেন্ডমেন্টত এপ্ৰুভ কৰিছে অৰ্থাৎ ইয়াতে কি কোৱা হৈছে যে ইয়াতে যিটো প্ৰেসিডেন্ট বা যিটো ভাইস প্ৰেসিডেন্ট অধ্যক্ষ বা যিটো উপাধ্যক্ষৰ যিটো পোষ্ট হ'ব তাতে মহিলাসকলৰ কাৰণে এসটি শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব বা আমি যদি চাও অনুসূচিত জাতি অনুসূচিত জনজাতি তেওঁলোকৰ কাৰণে সেই পোষ্টত কোন থাকিব ৰিজাৰ্ভেশনত তেওঁলোকৰ মানে সেই পোষ্টত কোন হ'ব তো ৰিজাৰ্ভেশন তেনেকে কিছু দিয়া হৈছে এতিয়া কিবা এখন আমি যদি চাও অঞ্চলত কিবা এটা এৰিয়াত কোনে কোনগৰাকী মহিলা হ'ব নে তাতে অধ্যক্ষ বা উপাধ্যক্ষ আমি যদি চাও তাতে মহিলা হ'ব নে তাতে কোনোবা এগৰাকী এসটি সেই মানুহ হ'ব নে এসসি বা এসটিৰ মানুহ হ'ব কোন হ'ব হেতু নিৰ্ধাৰণ কৰা হ'ব লটাৰী বা ৰোটেশনৰ জৰিয়তে তাত কি হয় বিভিন্ন দলৰ ৰাজনৈতিক দল বা প্ৰশাসনিক বিষয়া বা যিবোৰ সংশ্লিষ্ট যিবোৰ মানে আমি ইয়াতে যদি চাও যেনেকে পলিটিক্যাল পাৰ্টি এডমিনিষ্ট্ৰেটিভ অফিচিয়েলস কনসার্ন স্টেক হোল্ডার্স তো হেতু সকলোবোৰ লোক ইয়াতে জড়িত থাকিব সকলোখিনি ৰিপ্ৰেজেন্টেটিভ তাতে তেনেকুৱাকে থাকিব আৰু এটো পাব্লিক এণ্ড ওপেন মেনাৰত কৰা হ'ব বুলি কৈছে তো তেওঁলোকে নিৰ্ধাৰণ কৰিব লটাৰী আৰু ৰোটেশনৰ জৰিয়তে যে তাতে মহিলা হ'ব নে এসটি হ'ব নে এসসি হ'ব হেতু এনেকে নিৰ্ধাৰণ কৰা হ'ব ঠিক আছে তাৰ পাছত আকৌ ইয়াতে দিয়া হৈছিল মিশন বসুন্ধৰা 3.0 ৰ অধীনত ভূমি আবণ্টন বা এলটমেন্ট অফ ল্যান্ড আন্ডাৰ মিশন বসুন্ধৰা 3.0 মিশন বসুন্ধৰা 3.0 আমাৰ অসম কেবিনেটে ইয়াতে তাৰে অধীনত যি ভূমি আবণ্টন বা ল্যান্ড এলটমেন্ট তাৰ বাবে অনুমোদন জনাইছে ইয়াতে কি কৰা হৈছে 11খন নগৰ অঞ্চলত 11খন জিলাৰ যিবোৰ নগৰ অঞ্চল আছে তাতে আমাৰ অসম চৰকাৰৰ দ্বাৰা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 942 আন্তঃগাঁথনি প্ৰকল্প বা 942 ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ বাবে ইয়াতে অনুমোদন জনোৱা হৈছে তাৰোপৰি 1977 টা বেচৰকাৰী শৈক্ষিক ধৰ্মীয় আৰু সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠান য'ত 12খন জিলাৰ এইকেইটাত অনুমোদন জনাইছে অৰ্থাৎ non-government educational religious আৰু socio-cultural institution across 12 district তাতেও অনুমোদন জনোৱা হৈছে তাৰ পিছৰ আৰু এটা আমাৰ ইয়াতে অসম চৰকাৰৰ দ্বাৰা ডিসিশন লৈছে যিটো হৈছে মৰাণ আৰু মটক সম্প্ৰদায়ৰ শক্তিশালীকৰণ বা এম্পাৱাৰিঙৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ইয়াতেও কি কৰা হৈছে যিটো মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন 2020 অৰ্থাৎ মৰাণ অটোনমাস কাউন্সিল যিটো এক্ট আছিলে 2020 হেতুত কিছুমান সংশোধন কৰি পেলাই মৰাণ অটোনমাস কাউন্সিল এমেন্ডমেন্ট অধ্যাদেশ অৰ্থাৎ অৰ্ডিনেন্স 2025 আৰু মটক অটোনমাস কাউন্সিল এক্ট 2020 ৰ কিছুমান তাতে যিবোৰ প্ৰভিজনছ আছে সেইবোৰো সংশোধন কৰিবলৈ বা এমেন্ডমেন্ট কৰি পেলাই মটক স্বায়ত্তশাসিত পৰিষদ বা মটক অটোনমাস কাউন্সিল অৰ্ডিনেন্স 2025 কেবিনেটে অনুমোদন জনাইছে ইয়াতে কি কোৱা হৈছে যে আগতে ধৰি লওক কিবা এখন ঠাইত যদি মৰাণ বা মটক জনগোষ্ঠীৰ লোক যদি বেছি থাকে তেতিয়া হলে সেই ৰাজ্যখনত সেই ঠাইখনত বাকি লোকসকলক মৰাণ বা মটক অটোনমাস কাউন্সিলৰ আন্ডাৰত আহি যায় তাৰে কাৰণে কিছু সংখ্যক লোকে বিবাদও কৰে তো এতিয়া কি কৰিছে যদি কোনোবা এখন অঞ্চলত কিবা এটা অঞ্চলত যদি মৰাণ বা মটক জনগোষ্ঠীৰ লোক আছে তেওঁলোক বা লগতে তেওঁলোকৰ পৰিয়ালসমূহে এই অটোনমাস কাউন্সিলৰ অংশ হ'ব তেওঁলোক অৰ্থাৎ যিখিনি লোক আছে সেই জনগোষ্ঠীৰ অধীনত তেওঁলোকেহে সেই অটোনমাস কাউন্সিলৰ লোক হ'ব সেই ঠাইখনত বেলেগ যদি কোনোবা লোক আছে মৰাণ মটকৰ বাহিৰে তেওঁলোক অটোনমাস কাউন্সিলৰ আন্ডাৰত নাহে আৰু এই অটোনমাস কাউন্সিলত মানে ইয়াৰ আন্ডাৰত যিসকল মৰাণ মটকৰ যিবোৰ মানে ভোট হ'ব ইলেকশ্যন হ'ব তাতে অকল অটোনমাস কাউন্সিলৰ আন্ডাৰত যিসকল লোক থাকিব তেওঁলোকে ভোটত অংশগ্ৰহণ কৰিব পাৰিব য'ত কোৱা হৈছে যে
দুটা অটনমাস কাউন্সিলৰ ক্ষেত্ৰত যিটো সাধাৰণ পৰিষদ হ'ব তাতে 30 জন নিৰ্বাচিত সদস্য থাকিব যাৰ ভিতৰত 5টা আসন মহিলাৰ বাবে সংৰক্ষিত হ'ব বুলি কৈছে 30 elected members থাকিব অটনমাস কাউন্সিলত য'ত 5 seats shall be reserved for women of the community আৰু এইখিনি আছিলে এই তিনটাই আছিলে 27 তাৰিখৰ যিটো মানে ক্যাবিনেট ডিসিশন এই তিনিটা ডিসিশন আছিলে এইখিনিতে মই আপোনালোকক জনাব বিচাৰো PWD ৰ যেহেতু এক্সাম আহিলে পোষ্টপন কৰিছিলে নতুন ৰিজাল্ট দিলে মানে নতুন ডেট এনাউন্স কৰিলে আৰু PWDৰ যদি আপোনালোকে কোনোবাই ফৰ্ম ফিল আপ কৰিছিলে যদি আপোনালোক ইন্টাৰেষ্টেড হয় আমাৰ কোৰ্সটোত আপোনালোকে জয়েন কৰিও পঢ়িব পাৰিব ৰিভিজনো এটা হৈ যাব এইকেইদিনত নাইবা আপোনালোকে যদি মক টেষ্ট লম বুলি ভাবিছে মক টেষ্টটো ল'ব পাৰে মই ইয়াতে দুটা নাম্বাৰ দি দিছো আপোনালোকে কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127 আৰু এইখিনিতে আজিৰ ক্লাসটো সামৰিবলৈ ওলাইছো বাকি আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ইকুহিপাতৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব পাৰে নাইবা মোৰ ক্লাসৰ পিডিএফ সমূহৰ কাৰণে আপোনালোকে জিকে ৰিমজিম মেম টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব আশা কৰিছো ক্লাসটো ভাল পাইছে কিবা থাকিলে জনাব কেনেকুৱা ধৰণৰ আৰু ক্লাস বিচাৰে আপোনালোকে কমেন্ট সেকশনত জনাব ভালকে থাকিব ভালকে পঢ়িব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই